ৰাজ্যৰ লাখ লাখ মানুহৰ একাউণ্টত আজি অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই গ'ল। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। আজি প্ৰায় ৪০ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই গ'ল। এতিয়া আজি কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই গ'ল আৰু কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কেনেকুৱাকৈ জানিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, যিহেতু আজি সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল, সেইকাৰণে আপোনালোকে অতি শীঘ্ৰে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাইছে নে সোমোৱা নাই। এটা কিন্তু অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱাৰ পঞ্চায়ত ৱেবছাইট অহাকালি মুকলি হৈ গৈছে, বা যিসকলে আজি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিব। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ এইটো লিষ্টত নাম আহি যায়, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ এইটো লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টত আজি অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো সোমাইছেনে সোমোৱা নাই। আজি কিন্তু সকলোৰে একাউণ্টত প্ৰায় অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই গ'ল, বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা আজি প্ৰায় ৪০ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, আজি কিন্তু প্ৰায় ৪০ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ বেংকৰ একাউণ্টটো চাই লওক যে পইচাটো সোমাইছে নে সোমোৱা নাই। নহ'লে আপোনালোকে যদি এতিয়াও অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱা লিষ্টটো চেক কৰা নাই, লিষ্টটো কিন্তু আপোনালোকৰ পঞ্চায়তত আহি গৈছে। আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱাৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আৰু কিন্তু কিছুমানৰ ফোন নম্বৰত ৯,০০০ৰ SMS আহি গৈছে, এতিয়ালৈকে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমোৱা নাই। যদি আপোনালোকৰ ফোন নম্বৰত অৰুণোদয় আঁচনিৰ SMS আহি গৈছে ৯,০০০ টকাৰ, তেনেহ'লে আপোনালোকে অলপমান ৱেইট কৰিব লাগিব, যিহেতু এইবাৰ DBT লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। সেইকাৰণে কিন্তু যিহেতু ডাইৰেক্ট পইচাটো এইবাৰ আধাৰ কাৰ্ডত সোমাই দিছে, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত এক্টিভ হওঁতে অলপমান সময় লাগে। যিসকলৰ ফোন নম্বৰত SMS আহি গৈছে আৰু বেংকৰ একাউণ্টটো চেক কৰিছে, এতিয়াও একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকলে অলপমান ৱেইট কৰিব লাগিব ৩-৪ ঘণ্টা। আজিৰ ভিতৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। এইবাৰ যিহেতু DBT লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচাবোৰ সোমাই আছে, সেইকাৰণে আপোনালোকে ৩-৪ ঘণ্টা ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। বহুতৰে কিন্তু ফোন নম্বৰত SMS আহি গৈছে অৰুণোদয় আঁচনিৰ ৯,০০০, কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া কিন্তু সেইসকলে অলপমান ৱেইট কৰিব লাগিব। আপোনাৰ একাউণ্টত আজিৰ ভিতৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। বহুতে মোক কিন্তু কমেণ্ট কৰিছে যে অৰুণোদয় আঁচনিৰ SMS আহিছে, কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই। যদি আপোনালোকৰো এনেকুৱা হৈছে, আপোনালোকে অলপমান
ৱেইট কৰিব 3-4 ঘণ্টা তাৰপিছত আপোনালোকৰ একাউণ্টত অট'মেটিকলি অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই যাব যেহেতু এইবাৰ ডিবিটিৰ জৰিয়তে অৰুণোদয় আঁচনি পইচা সোমাই যায় সেইকাৰণে আপোনালোকৰ একাউণ্টত পইচাটো এক্টিভ হওঁতে বা ক্ৰেডিট হওঁতে অলপমান সময় লাগিব পাৰে কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে কিছুমানৰ একাউণ্টত এতিয়া অৰুণোদয় আঁচনি পইচা সোমোৱা নাই অতি শীঘ্ৰে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা আজিৰ ভিতৰত সোমাই যাব